টিভিত আপোনাক স্বাগতম জনাইছোঁ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ অন্য এটা ভিডিঅ'লৈ য'ত আমি আজি ছেপ্টেম্বৰ 16 তাৰ আলোচনা কৰিম। ৱাডৱাহান মেগাপৰ্ট এইটো মহাৰাষ্ট্ৰত আমাৰ নতুনকৈ উন্মোচন কৰা হৈছে। অপাৰেশ্যন সদ্ভাৱ এইটো আৰ্জেণ্ট ৰিলিফ ছাপ্লাইজ টু দ্য ম্যানমাৰ, লাওছ এণ্ড ভিয়েটনাম। ইণ্ডিয়া লঞ্চ অপাৰেশ্যন সদ্ভাৱ অন ছানডে, মানে আমাৰ 16 আগত, sending emergency relief supplies to Laos, Myanmar and Vietnam to help the cope with the aftermath of Typhoon Yagi. Typhoon Yagi প্ৰভাৱৰ পিছত যি ক্ষতি হ'ল সেই ক্ষতি হোৱাৰ কাৰণে লাওছ, ম্যানমাৰ আৰু ভিয়েটনামক আমাৰ তুৰন্ত বহুত পটককৈ সহায় পঠাইছে ইমাৰ্জেঞ্চি ৰিলিফ অপাৰেশ্যন সদ্ভাৱৰ জৰিয়তে। আৰু শ্বিপ INS সতপুৰাৰ জৰিয়তে ম্যানমাৰলৈ আৰু লগতে এইটো আমাৰ প্লেনৰ জৰিয়তে IAF MCC মিলিটাৰী এয়াৰ ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট ভিয়েটনামলৈ পঠাইছে। ৰিভাৰ ডে কেতিয়া পালন কৰা হয় যে 4th Sunday of September month। ৰিভাৰ ডে 4th Sunday of September। Goel to launch Bharat Startup Knowledge Access Registry. It will Piyush Goyal launch Bharat Startup Knowledge Access Registry. It will serve as the central hub where startup, investors, service providers, and government bodies can come together and collaborate, exchange idea and accelerate growth. It is a startup-or eta area medium eta jot mane hokolo ahi kine nijor idea bilak share koribo paribo, konobai karba idea bhal lagile lobo paribo, tenuka dhoronor eta startup access registry koribo। September 17, on the occasion of 17th birthday celebration of Modi ji, the Honorable Governor of Assam, our Homer Governor Sri Lakshman Prasad Acharya, has launched following path-breaking initiative. Governor কিছুমান initiative ল'ব পাৰেতো, লৈছে আসাম গভৰ্ণৰ আসাম প্ৰতিভা প্ৰোৎসাহন যোজনা, গভৰ্ণৰ আসাম বিশ্বকৰ্মা সন্মান, গভৰ্ণৰ আসাম award for excellence, গভৰ্ণৰ আসাম ভাষা প্ৰোৎসাহন যোজনা এণ্ড গভৰ্ণৰ আসাম বৰিষ্ঠ শিক্ষক সন্মান। এতিয়া গভৰ্ণৰ আসাম প্ৰতিভা প্ৰোৎসাহন যিটো সেইটো যোজনাৰ জৰিয়তে মই যিহেতু পাইছোঁ ইয়াত মানে এইটো ইনিচিয়েটিভ লোৱা হৈছিলে যে আমাৰ অসমৰ পৰা 512 জন UPSC কোচিঙৰ কাৰণে অনলাইন কোচ কৰাব আণ্ডাৰ দুটা কোচিং চেণ্টাৰ আছিলে দিল্লী বেষ্ট। তো এণ্ট্ৰেঞ্চ হৈছিলে, আমাৰ এণ্ট্ৰেঞ্চত পাছ কৰাৰ পিছত ইণ্টাৰভিউ হৈছিলে, তাৰপিছত চিলেকশ্যন কৰা হৈছিলে আৰু সেই চিলেকশ্যনত মই পাইছিলোঁ। এতিয়া মই গভৰ্ণৰ আসাম প্ৰতিভা প্ৰোৎসাহন যোজনাৰ আণ্ডাৰত মই কোচিং কৰি আছোঁ বৰ্তমান। তো এইটো ইনিচিয়েটিভ ভাল ইনিচিয়েটিভ এটা আমাৰ নিচিনা মানুহৰ কাৰণে। Arunachal Pradesh Medicine from the Sky MFTS initiative launched in 2022 in collaboration with the World Economic Forum. World Economic Forum দ্বাৰা প্লাছ অৰুণাচল প্ৰদেশৰ উত্তৰ প্ৰদেশৰ লগত চৰকাৰৰ লগত ৱৰ্ল্ড ইকনমিক ফৰাম লগ হৈ কিনে এটা কৰিছিলে, এটা ইনিচিয়েটিভ লৈছিলে মেডিচিন ফ্ৰম দ্য স্কাই, ড্ৰোনেদি এনেকুৱা কৰা। হেজ ডেলিভাৰ্ড অভাৰ 12,000 মেডিকেল ছাপ্লাইজ এক্ৰছ দ্য ষ্টেট, গোটেই ষ্টেটখনত পঠিওৱা হয়, এনেকুৱা ইনিচিয়েটিভ লোৱা হৈছিলে। সোণোৱাল ডেডিকেটেড দ্য টুটিকৰিন ইণ্টাৰনেশ্যনেল কণ্টেইনাৰ টাৰ্মিনেলছ টু নেশ্যন দ্য ভু চিদাম্বৰম পৰ্ট অথৰিটি BUCPA টুথিকুৰি তামিলনাডু। ৰিচেণ্টলি এইটো লঞ্চ কৰিলে টুটিকৰিন ইণ্টাৰনেশ্যনেল কণ্টেইনাৰ টাৰ্মিনেল ক'ত আছে, এইটো এটা টুথিকুৰি তামিলনাডুত আছে। সোণোৱাল অলছ' ইনগ্ৰেটেড 400 কিলোৱাট এইটো ৰুফটপ হ'ব লাগিছিলে ৰুফটপ চ'লাৰ পাৱাৰ প্লাণ্ট এজ দ্য পাৰ্ট অফ দ্য হৰিত সাগৰ গ্ৰীণ প'ৰ্ট ইনিচিয়েটিভ। তেহেঁত যিহেতু এইটো বিভাগৰে মিনিষ্টাৰ, তো কিছুমান ইনিচিয়েটিভ লৈ থাকে। তো হৰিত সাগৰ গ্ৰীণ প'ৰ্ট ইনিচিয়েটিভৰ আণ্ডাৰত তেহেঁতে 400 কিলোৱাটৰ এটা ৰুফটপ চ'লাৰ পাৱাৰো ইনগ্ৰেট কৰিছে। FM হ'ল ফাইনেন্স মিনিষ্টাৰ টু লঞ্চ NPS বচ্চালয়া স্কিম। NPSৰ আণ্ডাৰতে এটা স্কিম হ'ব, এটা বচ্চালয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে। NPS বচ্চালয়া উইল এলাউ পেৰেণ্টছ টু ছেভ দেয়াৰ চিলড্ৰেনছ ফিউচাৰ বাই ইনভেষ্টিং ইন পেঞ্চন একাউণ্ট। এইটো পেঞ্চন একাউণ্ট নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ইনভেষ্ট কৰি কিনে এইটো ল'ৰা ছোৱালীৰ ফিউচাৰ এটা ছেভ কৰিব পাৰে, সেনেকুৱা এটা ইনিচিয়েটিভ আৰু এনেকুৱা এটা স্কিম। দিছ স্কিম উইল বি ৰান আণ্ডাৰ দ্য পেঞ্চন এণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটি আণ্ডাৰত এইটো স্কিমটো ৰান হ'ব। September 19, Assam to get country's second national cyber forensic lab. আমাৰ country's second to national cyber forensic lab ক'ত হ'ব? লাচিত বৰফুকন পুলিচ একাডেমি দেহৰাদুনত যে আছে, দেৰগাঁৱত যে আছে সেইটোত হ'ব।
যে নামদফা টাইগাৰ ৰিজাৰ্ভ ক'ত আছে অৰুণাচল প্ৰদেশ আছে লগতে অৰুণাচল প্ৰদেশৰ ষ্টেট বাৰ্ড কি হয় হলক গিবন ৱৰ্ল্ড ওজন ডে সেলিব্ৰেটেড এট নিউ দিল্লী অন 16 September থিম আছিলে এবাৰ মন্ট্ৰিয়েল প্ৰটোকল এডভান্সিং ক্লাইমেট একশ্যন আৰু মন্ট্ৰিয়েল প্ৰটোকলে কি প্ৰটোকলে আমাৰ ওজন লেয়াৰক সেভ কৰাৰ কাৰণে যেটো ব্যৱস্থা লয় এইটো মন্ট্ৰিয়েল প্ৰটোকলৰ দ্বাৰা লোৱা হৈছিলে 1987 চনত আৰু মন্ট্ৰিয়েল প্ৰটোকল it was signed on 16 September 1987 and entered into force on 1st January 1989. Government approved Chandrayaan-4 mission. Hey mission was to bring back moon, rocks and earth to earth. And moon or rock hill মানে পৃথিৱীত আনিব টেন্টেটিভ 27 চনত টাৰ্গেট লৈছে to send the spacecraft to orbit planet Venus মানে ভেনাছৰ প্লেনেটৰ অৰ্বিটত মানে স্পেচক্ৰাফ্ট পঠাব যেটো আমাৰ ভেনাছ অৰ্বিট মিছন বুলি কোৱা হয় এক্সপেক্টেড ডেট কৰিছে মাৰ্চ 2028 to expand the Gaganyaan project to build the Indian space station আৰু ইণ্ডিয়ান স্পেচ ষ্টেচন কৰাৰ কাৰণে ৰিসেন্টলি আমাৰ যেটো স্পেডেক্স আছিল সেই স্পেডেক্সৰ আন্ডাৰত তোমাৰ ডিকোডিং তাৰপিছতে হেইটা হলে আমাৰ মানে কিছুমান কাম আগত কৰিব লাগিব ন মানে প্ৰমাণ কৰিব পাৰে নে নাই হেতু প্ৰমাণ কৰাৰ কাৰণে যেটো পঠালে আমাৰ স্পেডেক্সটো এবাৰ লোকলোকৈ এবাৰ খুলি দিয়া হেতু আমাৰ অলৰেডি কমপ্লিট হল মাৰ্চ মাহৰ 14 তাৰিখ মানে চাগে তো হেতু আমাৰ সফল হল তো এতিয়া আমাৰ আৰু নেক্সট জি প্ৰসেস আছে প্ৰসেস আৰম্ভ কৰিব কিউট সোনাল মিছন আমাৰ 2040 সেলফ সাস্টেইন স্পেস ষ্টেচন 2035 ত আমাৰ ক্লিয়াৰ হৈ উঠিব আমাৰ এটো ইণ্ডিয়ান স্পেস ষ্টেচনটো VUM মানে হল আমাৰ যেটো ভেনাছ অৰ্বিট মিছন এটো The VUM will be India's second interplanetary mission after the Mars Orbit Mission MOM. It is actually a Mars Orbit Mission এখন আমাৰ সিনেমা আছে মংগলয়ান বুলি কেনে তাত যে নামটো থয় MOM বুলি কেনে মম বুলি হেতু এটা এইখন সিনেমাখন that launched in November 5 2013 and entered the Mars orbit September 24 2014 সময় লাগিছিলে বাৰু The worm will study the surface topography of the planet তাতে স্টাডি কৰিব গৈ কিনে ডাস্ট আৰু ক্লাউড আৰু ডাস্টৰ লগতে লাইটেনিং লগতে ভলকেনিক এক্টিভিটি এটমস্ফিয়াৰ আয়নোস্ফিয়াৰ সোলাৰ ফৰ্সিং এন্ড সান ভেনাছ ইন্টাৰেকশন সান আৰু ভেনাছৰ সম্পৰ্ক কিবা কেনেকৈ কি হয় বিলাক এন্ড ইট উইল অলসো স্টাডি দ্য আন্ডাৰলাইং কজ অফ দ্য ট্ৰান্সফৰমেশন অফ দ্য ভেনাছ আৰু এই ভেনাছটো কেনেকৈ ট্ৰান্সফৰমেশন হল কি হল সেই বিষয়ে ইতিহাস অধ্যয়ন কৰিব কিয়নো which is believed to be once habitable and quite similar to earth কাৰণ এটো মানে বিশ্বাস কৰা হয় বিলিভ কৰা হয় যে এটো মানে এটা habitable planet হয় আৰু quite similar to earth আৰু অলপ মানে আমাৰ আৰ্থৰ লগত মিল থকা বুলি ধাৰণা কৰা হয় তো আজিলৈ এইখিনিতে আমাৰ কাৰেণ্ট এফেয়াৰ্স তো নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক আজিলৈ এইখিনিতে থ্যাংক ইউ